ছাত্ৰীসকল ইতিমধ্যে তোমালোকে গতি বিষয়ক দুটা সূত্ৰৰ পৰা তোমালোকে গতিৰ পৰিৱৰ্তন আৰু বলৰ মান নিৰ্ণয়ৰ বিষয়ে গম পালা। আজি আমি গতি বিষয়ক তৃতীয় সূত্ৰৰ বিষয়ে জানিম আহা। তৃতীয় সূত্ৰ মতে যদি কোনো এটা বস্তুৱে ধৰা হ'ল এ অন্য এটা বস্তু বি ধৰা হ'ল বিৰ ওপৰত বল প্ৰয়োগ কৰে, তেতিয়াহ'লে এ যদি বিৰ ওপৰত বল প্ৰয়োগ কৰে তেতিয়াহ'লে বিয়েও তাৎক্ষণিক হিচাপে এৰ ওপৰত এটা বল প্ৰয়োগ কৰিব। অৰ্থাৎ এ যেতিয়া এটা বল প্ৰয়োগ কৰিব বিয়েও এটা বল প্ৰয়োগ কৰিব। এই দুটা যিটো বল প্ৰয়োগ হৈছে নহয় এফ এ সমান এফ বি হ'ব। ইহঁত দুটা বলৰ মান সদায় সমান হ'ব, কিন্তু ইহঁত কি হ'ব বিপৰীতমুখী হ'ব। তোমালোকে দেখিছা এ যদি ইফালে বল প্ৰয়োগ কৰিছে বিয়ে কোনফালে বল প্ৰয়োগ কৰিছে বিপৰীত ফালে। গতিকে দুইটা বল ইটোৱে সিটোৰ কি হ'ব সমান কিন্তু বিপৰীতমুখী হ'ব যিটা বল প্ৰয়োগ হৈ আছে। আৰু তৃতীয় কথা হ'ল এই বল দুটা একেটা বস্তুৰ ওপৰতে ক্ৰিয়া নকৰে, ইহঁতে ভিন্ন বস্তুৰ ওপৰত ক্ৰিয়া কৰিব। ভিন্ন বস্তু আমি একেটা বস্তুৰ ওপৰতে বল আমি প্ৰয়োগ কৰা নাপাওঁ। কেনেকৈ এ কাৰ ওপৰত বল প্ৰয়োগ কৰিছে বিৰ ওপৰত, বিয়ে কাৰ ওপৰত বল প্ৰয়োগ কৰিছে নিজৰ ওপৰত নে এৰ ওপৰত? ডেফিনেটলি বিয়ে নিজৰ ওপৰত বল প্ৰয়োগ কৰা নাই, কাৰ ওপৰত কৰিছে এৰ ওপৰত। গতিকে আমাৰ দুইটা বলে কি হ'ল ভিন্ন হ'ল। অৰ্থাৎ এ বিৰ ওপৰত কৰিছে আৰু বিয়ে কাৰ ওপৰত কৰিছে এৰ ওপৰত। গতিকে এই সূত্ৰটোৰ পৰা আমি গম পালো যে দুটা বলে অনবৰতে এটাই আনটোৰ ওপৰত ক্ৰিয়া কৰি থাকিব আৰু সেই দুটা বল ভিন্ন বস্তুৰ ওপৰত ক্ৰিয়া কৰিব। অৰ্থাৎ একেটা বস্তুৰ ওপৰত কেতিয়াও ক্ৰিয়া নকৰে। গতিকে ইয়াৰ পৰা আমি নিউটনৰ তৃতীয় সূত্ৰৰ বিষয়ে ক'ব পাৰো যে প্ৰত্যেক ক্ৰিয়াৰে এটা সমান আৰু বিপৰীতমুখী প্ৰতিক্ৰিয়া বল থাকে। এইটো হৈছে নিউটনৰ থাৰ্ড ল, তৃতীয় সূত্ৰ। এভৰি একশ্যন হেভ এন ইকুৱেল এণ্ড অপজিট ৰিয়েকশ্যন। প্ৰত্যেক ক্ৰিয়াৰে এটা সমান আৰু বিপৰীতমুখী প্ৰতিক্ৰিয়া বল থাকে। আমি য'তে এটা বস্তুত বল প্ৰয়োগ কৰিম সেই বস্তুটোও সমানে এটা বল প্ৰয়োগ কৰিব। ধৰা হ'ল তোমালোকে খোজকাঢ়িব খুজিছা। খোজকাঢ়িব খুজিলে কি কৰিব লাগিব? তোমালোক গতিৰ পৰিৱৰ্তন কৰিব লাগিব। তাৰ কাৰণে তোমালোক ত্বৰণ সৃষ্টি হ'ব লাগিব। ত্বৰণ সৃষ্টি হ'বৰ কাৰণে কি লাগিব? আমাক বল লাগিব, হয় নে নহয়? যিহেতু আমাৰ এফ ইজুকেল টু এম এ তোমালোকে পাই আহিছা, এফ ইজুকেল টু এম এ। বল প্ৰয়োগ হ'বলৈ তোমালোকৰ ভৰ আছে, ত্বৰণ সৃষ্টি কৰিবলৈ কি হ'ব লাগিব? বল লাগিব। বল প্ৰয়োগ কৰিলে ধৰা তোমালোকে বল প্ৰয়োগ কৰিলা মাটিত, ঠিক আছে? মাটিত তোমালোকে যাবৰ কাৰণে বল প্ৰয়োগ কৰিছা। গতি কৰিবা কেনেকৈ? একজেক্টলি মাটিখিনিয়ে ৰাস্তাটোৱেও বিপৰীত ফালৰ পৰা এটা বল প্ৰয়োগ কৰিব, ঠিক আছে? তোমালোকে মাটিত বল প্ৰয়োগ কৰিলা, ৰাস্তাটোৰ পৰা এটা বিপৰীত বল এটা ক্ৰিয়া কৰিলে প্ৰতিক্ৰিয়া হিচাপে। এতিয়া এই বলটো যে প্ৰয়োগ কৰিলে বা ৰাস্তাটো যে বল প্ৰয়োগ কৰি যাৰ কাৰণে তোমালোকে আগলৈ যাব পাৰিবা, অৰ্থাৎ ৰাস্তাটোক তোমালোকে পিছলৈ ঠেলি আমি আগলৈ যাব পাৰিম। বুজি পাইছানে? গতিকে আমি ৰাস্তাৰে গতি কৰাৰ ক্ষেত্ৰতো আমাক এটা সমান আৰু বিপৰীতমুখী বলে ক্ৰিয়া কৰি আছে ৰাস্তাটোৱে আমাৰ ওপৰত। আমি অকলে যাব নোৱাৰোঁ, আমি বল প্ৰয়োগ কৰিছোঁ, আমি যাব নোৱাৰোঁ। ৰাস্তাটোৱে আমাক এটা বিপৰীত ফালৰ পৰা এটা বল প্ৰয়োগ কৰিব লাগিব, যাৰ কাৰণে আমি কি কৰিব পাৰোঁ? আমি গতি লাভ কৰিব পাৰোঁ। ঠিক তেনেদৰে যদি আমি নাৱৰ পৰা জঁপিয়াই দিওঁ, তেতিয়া আমি নাৱৰ পৰা জঁপিয়াব খুজিছোঁ, তেতিয়া আমি দেখিম যে যেতিয়া নাওখনৰ পৰা মানুহ এজন জঁপিয়াব চাব তেতিয়া নাওখন পিছলৈ গতি কৰিব আৰু মানুহজন আগলৈ যাব। কাৰণ মানুহজনে নাওখনত এটা বল প্ৰয়োগ কৰিছে, ঠিক আছে? ফলস্বৰূপে নাওখনেও এটা কি কৰিছে? মানুহজনৰ ওপৰত বল প্ৰয়োগ কৰিছে। মানুহজনে নাওখনৰ ওপৰত এটা যিটো বল প্ৰয়োগ কৰিছে যাৰ কাৰণে নাওখন পিছলৈ যাব, আৰু নাওখনে যিটো বল প্ৰয়োগ কৰিছে যাৰ কাৰণে মানুহজন আগলৈ যাব পাৰিব। অৰ্থাৎ আমি কি দেখিছোঁ? এটা মানুহজনেও নাওখনৰ ওপৰত বল প্ৰয়োগ কৰিছে আৰু নাওখনেও মানুহজনৰ ওপৰত এটা বল প্ৰয়োগ কৰিছে, যাৰ কাৰণে কি কৰিছে? দুয়োটাই দুফালে গতি কৰিছে, হয়নে? যেহেতু আমি কৈছোঁৱে যে দুয়োটা বলে কি কৰিব? বিপৰীত দিশত ক্ৰিয়া কৰিব।
একে দিশত ক্ৰিয়া নকৰে। গতিকে বিপৰীত দিশত আমি দেখিম যে নাওখনো পিছলৈ গুচি আহিছে আৰু মানুহজনো আগলৈ গুচি গৈছে। গতিকে এই এটা হৈছে ক্ৰিয়া প্ৰতিক্ৰিয়াৰ উদাহৰণ। এতিয়া তোমালোকে হয়তো লক্ষ্য কৰিব পাৰা যে যদি তেনেকৈ হয় তেতিয়াহ'লে আমি এখন ধৰা হ'ল ট্ৰাক ভৰ্তি হৈ আছে, তাক আমি ঠেলি গতি প্ৰদান কৰিব নোৱাৰোঁ কিয়? হয়নে? মোৰ প্ৰশ্ন আহিব পাৰে, যদি সমান আৰু বিপৰীতমুখী প্ৰতিক্ৰিয়া বল আছে তেতিয়াহ'লে আমি যদি ট্ৰাকখনৰ ওপৰত ঠেলিলোঁ অৰ্থাৎ বল প্ৰয়োগ কৰিলোঁ, বিপৰীত হিচাপে ট্ৰাকখনেও এটা বল প্ৰয়োগ কৰিব লাগে, যাৰ ফলত কি কৰিব পাৰে, ট্ৰাকখনে গতি লাভ কৰিব পাৰে আৰু মানুহজনৰ গতি হ'ব পাৰে, পিছফালে আহিব পাৰে। কিন্তু আমি দেখোঁ যে সেইটো নহয়। আমি ট্ৰাকখন ঠেলিব নোৱাৰোঁ। এখন ভৰ্তি ট্ৰাক আমি ঠেলিব নোৱাৰোঁ। কিয় নোৱাৰোঁ? কাৰণ তোমালোকে আগতে পাই আহিলা F = ma। এইটো মনত ৰাখিবা সদায়, F = ma। যদিও বলৰ মান সমান, হয় নহয়, তুমি ক্ৰিয়া আৰু প্ৰতিক্ৰিয়া বল যদিও সমান, দুইটা যদিও আমি সমান বুলি কৈছোঁ, সমান হয়ও, কিন্তু তাৰ ওপৰত কি দুটা মান নিৰ্ভৰ কৰি আছে, m আৰু a, অৰ্থাৎ বল আৰু ত্বৰণ তাৰ ওপৰত নিৰ্ভৰ কৰি আছে। কাৰণ বল আৰু ত্বৰণৰ পূৰণফলে আমাক কি দিয়ে, ত্বৰণ আৰু ভৰৰ পূৰণফলে আমাক কি দিয়ে, বলৰ মান দিয়ে। গতিকে বল আমাৰ ঠিকে আছে, দুইটা বল একে আছে, কিন্তু যদি বস্তুটোৰ ভৰ বেছি হয় তেতিয়াহ'লে তাৰ ত্বৰণ একে হ'বনে, বেছি হ'বনে, কম হ'ব? নিশ্চয় তাৰ ত্বৰণ কম হ'ব। যিহেতু ভৰ বেছি, ত্বৰণ কম হ'ব লাগিব, কাৰণ বল আমাৰ ইয়াতে একে হৈ আছে। যদি ভৰ কমে, ত্বৰণ বেছি হ'ব। সেইকাৰণে এই ক্ষেত্ৰত যিটো আমি ক'লোঁ ট্ৰাকখনৰ ক্ষেত্ৰত তাৰ ভৰ বেছি হৈ আছে, বল একে প্ৰয়োগ হৈ আছে, কিন্তু ভৰ বেছি হৈ আছে ট্ৰাকখনৰ, যাৰ কাৰণে ত্বৰণ সৃষ্টি হ'ব সেইটো একেবাৰে নগণ্য পৰিমাণৰ, যাৰ কাৰণে আমাৰ সেইখন লৰচৰ নহয়। অৰ্থাৎ আমি কি বুজিলোঁ যে ক্ৰিয়া প্ৰতিক্ৰিয়া যদিও সমান আৰু বিপৰীতমুখী সমান বল দুইটাৰ ক্ৰিয়া কৰি আছে, কিন্তু সি সমমানৰ ত্বৰণ সৃষ্টি কৰিব নোৱাৰিবও পাৰে। কাৰণ সিহঁতে বেলেগ বেলেগ বস্তুৰ ওপৰত ক্ৰিয়া কৰি আছে, আৰু যাৰ ওপৰত ক্ৰিয়া কৰি আছে তাৰ ভৰ বেলেগ বেলেগ। অৰ্থাৎ ভৰৰ ওপৰতো কি কৰিব, নিৰ্ভৰ কৰিব। কাৰণ ভৰৰ ওপৰত নিৰ্ভৰ কৰি ভৰ বেছি হ'লে ত্বৰণ কম হ'ব, আৰু ভৰ কম হ'লে ত্বৰণ বেছি হ'ব। ঠিক তেনেদৰে আৰু এটা উদাহৰণ মই লৈছোঁ। ধৰা হ'ল বন্দুকেৰে তোমালোকে এটা বন্দুক মাৰিছা, দেখিবা গুলিটো বহুত দূৰলৈ গৈছে, হয়নে? তোমালোকে ভাবিছা নেকি যে ইয়াতে ক্ৰিয়া প্ৰতিক্ৰিয়া হোৱা নাই? হৈছে। যেতিয়া বন্দুকটো মাৰিলা, ইয়াতে এটা কি বল প্ৰয়োগ হৈছে, ক্ৰিয়া। ঠিক আছে, ক্ৰিয়া। ঠিক তেনেদৰে গুলিতেও এটা বল প্ৰয়োগ কৰিব বন্দুকটোৰ ওপৰত, এইটোক কয় আমাৰ প্ৰতিক্ষেপ বল। বন্দুকৰ ওপৰত কি পৰিব, এটা প্ৰতিক্ষেপ বল বুলি কয়, যিটো বল প্ৰয়োগ হ'ব। বন্দুকটোৰ ওপৰত এটা বল প্ৰয়োগ কৰিব গুলিটোৱে, হয়নে? গুলিটোক যেনেকৈ তুমি এটা বল প্ৰয়োগ কৰিছা, ঠিক একেটা সময়তে গুলিতেও বন্দুকটোৰ ওপৰত এটা বল প্ৰয়োগ কৰিব। এতিয়া গুলিটো ওলাই গ'ল, কিন্তু বন্দুকটো পিছলৈ গুচি আহিলে। কিমান দূৰ আহিব? তোমাৰ হাতৰ পৰা এৰ খাই যাব নেকি? নাযায়। কিয় নাযায়? কাৰণ ইয়াতে বন্দুকৰ ভৰ বেছি হোৱাৰ বাবে ত্বৰণ যি সৃষ্টি হ'ব সেয়া অতি নগণ্য, কিন্তু গুলিটো সৰু হোৱাৰ বাবে তাৰ অতিমাত্ৰা ত্বৰণৰ সৃষ্টি হ'ব, যাৰ কাৰণে গুলিটোৱে কি কৰিব পাৰিব, বস্তু ভেদ কৰিব পাৰিব। অৰ্থাৎ গুলিটো লাগিলে কাৰোবাৰ গাত মৃত্যু পৰ্যন্ত হ'ব পাৰে, হয়নে? গতিকে তোমালোকে নিশ্চয় বুজিলা যে যদি বস্তুটোত ক্ৰিয়া প্ৰতিক্ৰিয়া সমান বলে, কিন্তু বস্তুটোৱে সমমানৰ ত্বৰণ সৃষ্টি নকৰিব পাৰে, কাৰণ সেইটো নিৰ্ভৰ কৰি আছে বস্তু দুটাৰ ভৰৰ ওপৰত। যদি ভৰ বেছি হয় ত্বৰণৰ সৃষ্টি কম হ'ব, আৰু যদি ভৰ কম হয় ত্বৰণ সৃষ্টি বেছি হ'ব। ইয়াতো বন্দুকটো তেনেকুৱা, বন্দুকটো গুলিটোৰ ওপৰত যিটো বল প্ৰয়োগ কৰিছে, গুলিটো সৰু হোৱাৰ কাৰণে সি আগলৈ গুচি গৈছে, আৰু তাৰ ত্বৰণ বেছি হৈছে, গতিকে সি বহুত দূৰে ওলাই যাব। কিন্তু বন্দুকৰ ভৰ বেছি হোৱাৰ কাৰণে বিপৰীতমুখী বল ক্ৰিয়া কৰি থাকিলেও সমানে, কিন্তু বন্দুকটোৰ ত্বৰণৰ সৃষ্টি অতি নগণ্য, যিহেতু বন্দুকৰ ওজনটো বহুত বেছি। নিশ্চয় তোমালোকে নিউটনৰ তৃতীয় গতিসূত্ৰৰ বিষয়ে ধাৰণা কৰিব পাৰিলা, আৰু কিয়
বল প্ৰয়োগ কৰি থাকিলেও আমি বস্তু এটা কিয় যদি সমান আৰু বিপৰীতমুখী প্ৰতিক্ৰিয়া বল থাকে তেতিয়াহ'লে আমি দুইটা বলে সমানে লৰচৰ হোৱা কিয় নেদেখো সেইটো নিৰ্ভৰ কৰিছে বস্তু দুটাৰ ভৰৰ ওপৰত যেহেতু ভৰ ত্বৰণ এইকেইটা মানৰ ওপৰত নিৰ্ভৰ কৰে বলৰ মান আমি দ্বিতীয় গতি সূত্ৰৰ পৰা পাইছোঁ নিশ্চয় তোমালোকে এইটো বিষয়ে নিউটনৰ তৃতীয় গতি সূত্ৰৰ বিষয়ে বুজি পালা আৰু তোমালোকে নিশ্চয় ইয়াৰ প্ৰয়োগ কৰিব পাৰিবা ঠিক আছে আমি ভৰবেগৰ সংৰক্ষণৰ সূত্ৰৰ বিষয়ে আমি পঢ়িম ভৰবেগ গোটেই দুটা বস্তুৱে যদি সংঘাত কৰে তেতিয়াহ'লে তাৰ ভৰবেগ সংৰক্ষণ হৈ থাকে নাথাকে সেইটো আমি চাম ঠিক আছে ধৰা হ'ল আমাৰ দুটা বস্তু MA আৰু MB ঠিক আছে সিহঁতৰ MA প্ৰাৰম্ভিক বেগ হৈছে UA আৰু MB প্ৰাৰম্ভিক বেগ হৈছে UB এতিয়া ইহঁতে একেডাল সৰলৰেখাতে গতি কৰি আছে কোনো ধৰণৰ বল প্ৰয়োগ নকৰাকৈ ইহঁতে গতি কৰি আছে কিছু সময় পিছত আমি দেখিম যে MA আৰু MB কি হৈছে ইটোৱে সিটোক খুন্দা মাৰিলে ঠিক আছে খুন্দা মাৰোঁতে MA কাৰ ওপৰত বল প্ৰয়োগ কৰিলে বিৰ ওপৰত অৰ্থাৎ AB হয়নে A কাৰ ওপৰত বল প্ৰয়োগ কৰিছে বিৰ ওপৰত চ AB বল প্ৰয়োগ হৈ আছে ঠিক সেইখিনি সময়তে বিয়েও এটা বল প্ৰয়োগ কৰিছে সেইটো নাম হৈছে FBA সমান কিন্তু বিপৰীতমুখী বল এটা ক্ৰিয়া কৰিছে এতিয়া তাৰ পিছত বস্তুটা আকৌ গতি কৰিছে সংঘাত হোৱাৰ পিছত আকৌ গতি কৰিলে যেতিয়া ইয়াৰ অন্তিম বেগ হ'ল VA আৰু ইয়াৰ হৈছে MB এইটো হৈছে VB অৰ্থাৎ ইহঁতে দুটা বস্তু গৈ আছিলে সংঘাত হ'ল সংঘাতৰ পিছত সিহঁতে আকৌ গতি কৰিছে এতিয়া আমি পাওঁ যদি এই বস্তুটা কৰিব চাওঁ তেতিয়াহ'লে আমি চাম যে A বলটো A বল প্ৰয়োগ হৈ আছে এইটো B বল প্ৰয়োগ হৈ আছে বস্তুটাৰ ভৰ হৈছে M A বলটোৰ আমি ভৰবেগ ক্ৰমে চাম A বলটোৰ ভৰবেগ হৈছে ভৰবেগ ক্ৰমে কি হ'ব MA UA আৰু MA VA হয় নহয় দুটা এটা হৈছে প্ৰাৰম্ভিক ক্ষেত্ৰত ভৰবেগ আৰু এটা হৈছে অন্তিম ভৰবেগ আমি দুটা ভৰবেগ আমি পালো গতিকে সংঘাতৰ সময়ত ইয়াৰ কি হ'ব সংঘাতৰ সময়ত ভৰবেগৰ পৰিৱৰ্তনৰ হাৰ বা আমি তাক কি বুলি ক'ব পাৰো FAB হয়নে ক'ব পাৰোনে FAB কাৰণ আমি F = MA পাইছোঁ গতিকে সংঘাত নিউটনৰ দ্বিতীয় গতি সূত্ৰ মতে পাই আছোঁ দেই আমি সংঘাতৰ সময়ত ভৰবেগৰ পৰিৱৰ্তনৰ হাৰ বা আমি তাক FAB বুলি ক'ব পাৰোঁ সেইটো কি হ'ব MA কনষ্টেণ্ট হ'লে দিয়া কি হ'ব VA minus UA divided by T এইটো হ'বনে এইটো আমি পালোঁ ঠিক আছে এতিয়া এইটো হৈছে আমাৰ A বলটোৰ কথা ক'লোঁ A বলটোৰ ভৰবেগৰ পৰিৱৰ্তন হৈছে এইখিনি অৰ্থাৎ এই বলটো FAB বলৰ এইখিনি হৈছে ভৰবেগৰ পৰিৱৰ্তনৰ হাৰ ঠিক তেনেকৈ আমাক কি কৰিব B বলটোৰ এটা প্ৰয়োগ হৈ আছে বিপৰীতমুখীৰ পৰা বিপৰীত ফালৰ পৰা চ' B বলটোৰ ভৰবেগ কি হ'ব কমে ভৰবেগ হ'ব MB UB আৰু কি হ'ব MB VB অৰ্থাৎ ভৰবেগৰ পৰিৱৰ্তন কি হ'ব FBA হ'ব এইটো কাৰণ BA এৰ ওপৰত বল প্ৰয়োগ কৰিছে গতিকে FBA অৰ্থাৎ বিৰ ভৰবেগৰ পৰিৱৰ্তনৰ হাৰ বা আমি BFBA বুলি ক'ব পাৰোঁ সেইটো আমি কি বুলি ক'ব পাৰোঁ MB minus VB minus UB divided by T হয়নে এইটো পালোঁ আমি দুটা বলৰ মান পাই গ'লোঁ হয়নে সংঘাত A বলটোৰ মান পালোঁ আমি আৰু B বলটোৰ মান পালোঁ এতিয়া আমি চাম দুটা বল যেহেতু আমাৰ নিউটনৰ তৃতীয় গতি সূত্ৰ মতে কি FAB is equal to FBA হয়নে নহয় প্ৰতিক্ৰিয়াৰে সমান আৰু প্ৰতিক্ৰিয়া বল থাকে গতিকে সমান হ'ব বল দুটা
কিন্তু বিপৰীতমুখী এটা মাইনাছ চিনটো বহুৱাই দিয়া কাৰণ ইহঁতে একে দিশত ক্ৰিয়া নকৰে বিপৰীত দিশত ক্ৰিয়া কৰিব এতিয়া আমাৰ মানবিলাক বহাই দিয়া আমি f a b আমি কি পাইছিলো m a v a minus u a বা আমি এটা কি পাইছো m b v b minus u b হয়নে আমি এইটো পালো এতিয়া টি এটা আমি দুফালে আমি টি এটা উঠাই দিম উঠাই দিলে আমাৰ কি পাম আমি m a v a minus m a u a is equal to m b v b minus m b u b হয়নে আমি দুইফালে আমি টি গিটা আমি উঠাই দিলো সময়গিটা আমি উঠাই দিলো দুইটা আমি যদি উলাই আনো তেতিয়াহলে আমি এইটো পাম না পাম পাম কাৰণ m এটো ইয়াৰ লগত পূৰণ হৈ আছে বা m b টো আমি এই দুটাৰ লগত পূৰণ হৈ আছে পালো এতিয়া আমি দুইফালে একে একে মানটা লৈ আহো ইয়াক আমি ইফালে লৈ আহো ঠিক আছে দুইফালে যদি আমি লৈ আহো তেতিয়া আমি কি পাম আমাৰ ইয়াতে এটা মাইনাছ চিন থাকি যাব এই মাইনাছ চিনটো দিব নাপাহৰিব তোমালোকে ঠিক আছে এতিয়া এইটো যে মাইনাছ চিন তোমালোকে দিলা তেতিয়াহ'লে আমাৰ এইটো কি হয় এইটো আগত মাইনাছ বহিলে আৰু এইটো আগত আমি প্লাছ চিনটো বহুৱাই দিলো ঠিক আছে নে এইটোৰ আগত আমি কি কৰিলো মাইনাছ চিনটো আছে গতিকে আমাৰ এইটো হ'ল আৰু এইটো হ'ল এতিয়া আমি গোটেইখিনি ইফালে লৈ আহো m a u a প্লাছ m b u b is equal to m a v a plus m b v b অর্থাৎ আমি কি দেখা পালো সংঘাতৰ আগৰ যে মুঠ ভৰবেগ আছিল আৰু সংঘাতৰ পিছৰ মুঠ ভৰবেগ একে সমান আমি দেখা পাইছো অর্থাৎ আমাৰ যদি কোনো দুটা বস্তু সংঘাত কৰে তেতিয়া হলে হিয়তৰ ভৰবেগৰ পৰিৱৰ্তন কি হৈ থাকে সংৰক্ষিত হৈ থাকে অর্থাৎ সংৰক্ষণ হৈ থাকে সেইটো নষ্ট হৈ না যায় একে থাকিব সংঘাতৰ আগৰ যে মুঠ ভৰবেগ আৰু সংঘাতৰ যে পিছৰ মুঠ ভৰবেগ হে দুটা সমান হৈ থাকিব দুটা বস্তুৰ ক্ষেত্ৰত আমি এনেদৰে আমি গম পাও যে সংঘাতৰ আগৰ মুঠ ভৰবেগ সমান সংঘাতৰ পিছৰ মুঠ ভৰবেগ নিশ্চয় তোমালোকে এই গোটেইখিনি কথা বুজি পালা কেনেকৈ আমি সংঘাত হলে ভৰবেগৰ পৰিৱৰ্তন সমান হৈ থাকে বা হিয়তৰ সংৰক্ষণ হৈ থাকে এইখিনি আমাৰ নিউটনৰ বিষয়ে আমাৰ কথা আমি তিনিটা গতিসূত্ৰৰ বিষয়ে আমি আলোচনা কৰিলো প্ৰথমটো বিষয়ত মানে গম পালা দ্বিতীয়টোৱে কি মান দিয়ে গম পালা আৰু তৃতীয়টো কথা আমি গম পালো লগতে ভৰবেগৰ পৰিৱৰ্তনৰ কথাটো আমি গম পালো নিশ্চয় তোমালোকে এইখিনি বুজি পালা আৰু ভালকৈ পঢ়ি যাবা আৰু ঘৰত কৰিব চেষ্টা কৰিবা ঠিক আছে আজিলৈ এইখিনিয়ে নেক্সট আমি অনুশীলনী থকা প্ৰশ্নবোৰ অলপ আলোচনা কৰিবলৈ চাম ঠিক আছে থ্যাংক ইউ